হয় চিকিৎসকৰে ভুল হ'ব কাৰণ সুস্থই আছিল ন আৰু বোলে আগৰ পৰা বোলে বেমাৰ হৈ থকাহেঁতেন বেলেগ কথা আছিলে বেমাৰ হোৱা 3 দিন হৈছিলে 3 দিনৰ পিছতে এডমিট কৰা হৈছে এডমিট কৰোঁতে পানী জমা হৈছে বুলিহে কৈছে তাৰ পিছলৈকেতো আজিলৈকেতো সুস্থই আছিলে তাৰ ৰিলিজ দিয়ক হয় তাই নাহে হস্পিটাললৈ নাহে কিজনী এডমিট কৰিব এনেকুৱা বেমাৰী কোনো কাৰণত নহয় মোক কৈছে নাই এডমিট কৰি দিব নাযাওঁ নেদেখাওঁ মোক কৈছে একো নহয় দেখাই ল কি হৈছে মানে এহঁতৰ ৰং ট্ৰিটমেণ্ট যে এইটো 100% চিয়ৰ আৰু এটা পাতি আছে ভিতৰত এতিয়া মই নিজে শুনি আহিছোঁ হৈছিলে পানীৰ পেটত পানী জমা বমি হৈছিলে বমি হোৱাৰ লগে লগে ইয়ালৈ অনাৰ কাৰণে এহঁতে এয়া কৰি পেলালে আৰু কালিলৈকে কথা পাতি আছে ফোনত আজি ৰাতিপুৱা দাদাক কৈছে যে তুমি দেৰিলৈকে কিমান শুৱা আৰু ইমান ধুনীয়াকৈ কথা পাতি আছে কালি মোক ফোন কৰি কথা পাতিছে হয় চিকিৎসকৰ গাফিলতি কাৰণ কালিলৈকে আমাৰ পেচেণ্টটো আজি ৰিলিজ দিয়া কথা তো আজি ৰাতিপুৱা 4টা বজালৈকে সুস্থ 4টা বজাৰ পিছত আহি পেলাই পেচেণ্টটো আমাৰ আইচিউত ভৰালে আইচিউত ভৰোৱাৰ পিছত পেচেণ্টজনৰ ডেথ হৈছে আৰু সেই কথাটোৱে আমি যেতিয়া ভিতৰত আইচিউত জানিব গ'লোঁ মানে বুজিব যাওঁতে তাৰে ইয়াৰে এছিষ্টেণ্ট ডাক্তৰ এজনে আমাক কয় বোলে তোমালোকে যদি মানুহ মাতা ময়ো মানুহ মাতিম তো ডাক্তৰ নে গুণ্ডা আমাক সেইটো লাগে ফাৰ্ষ্ট কথা EMM হস্পিটেলত কি ডাক্তৰ ৰাখিছে নে গুণ্ডা ৰাখিছে যে তোমালোকে যদি মানুহ মাতা আমিও মানুহ মাতিম এইটো কি প্ৰশ্ন তেওঁ আমাক সেইটো বিচাৰ লাগে আৰু একদম টোটেলি কিছু চক্ৰৱৰ্তী গাফিলতিৰ বাবে আজি আমাৰ পেচেণ্টজন ঢুকাইছে আমি তেওঁৰ ওপৰত FIR দিম আৰু তেওঁৰ ওপৰত মানে বিহিত ব্যৱস্থা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এনেবোৰ ডাক্তৰৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে আমি সমূহ ৰাইজে বিৰম্ব অনুৰোধ জনাইছোঁ কাৰণ এনেকুৱা গাফিলতিৰ কাৰণে আমাৰ অসমত প্ৰতিদিনেই বহুত মানুহ মৰি আছে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যে এনেবোৰ ডাক্তৰৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু EMM হস্পিটেলে ডাক্তৰ ৰাখিছে নে গুণ্ডা ৰাখিছে যে তোমালোকেও যদি মানুহ মাতা ময়ো মানুহ মাতিম এই কথাষাৰ ক'বলৈ তেওঁ সাহস ক'ত পালে তেওঁ ডাক্তৰ নে গুণ্ডা তেওঁৰ ওপৰত বিচাৰ হ'ব লাগে আমাক ক'বলগীয়া ইমানখিনি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ